হে নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে ভাল খবৰ আহি গ'ল। এছএছচি ফালৰ পৰা পুনৰ নতুনকৈ পোষ্ট মুকলি হৈছে। MTS হাবিলৰ পোষ্টসমূহ দেখিবলৈ পাব। যদি আপুনি এই পোষ্টসমূহ আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে লিখা আছে এছএছচি MTS ৰিক্ৰুইটমেণ্ট 2025 MTS এণ্ড হাবিলদাৰ ভেকেঞ্চি। এছএছচি ফালৰ পৰা যিহেতু MTS আৰু হাবিলদাৰ ভেকেঞ্চিসমূহ মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে, এই পোষ্টসমূহত কেনেদৰে আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমান দিয়া আছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, কেতিয়াৰ পৰা আবেদনটো ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সকলো তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। এটা লিখা আছে এছএছচি MTS ৰিক্ৰুইটমেণ্ট 2025 MTS এণ্ড হাবিলদাৰ ভেকেঞ্চি। যিহেতু আপোনালোকে গম পাইছে MTS আৰু হাবিলদাৰ ভেকেঞ্চিসমূহ মুকলি কৰি দিছে এছএছচি ফালৰ পৰা। এটা ষ্টাফ চিলেকশ্যন কমিশ্যন ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, MTS আৰু হাবিলদাৰ পোষ্টসমূহ মুকলি হৈছে, সেই পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনালোকৰ 24 জুলাই তাৰিখলৈকে দেখিবলৈ পাব। ইয়াতে লিখা আছে ষ্টাফ চিলেকশ্যন কমিশ্যন has released the official notification for the recruitment of MTS Havildar vacancy. So multitasking non-technical staff and Havildar CBIC and CBN examination 2025. Interested and eligible candidate may apply online here. যদি আপুনি পোষ্টসমূহ ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, তেনেহ'লে অনলাইন মাধ্যমেৰে আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰা লিংক দিম, তাতো গৈ আপুনি এপ্লাইসমূহ কৰি ল'ব পাৰিব। ইয়াতে এছএছচি MTSৰ ৰিক্ৰুইটমেণ্টৰ ডিটেইলছটো হৈছে, ইয়াতে টোটেল পোষ্টটো বৰ্তমান এতিয়ালৈকে আপডেট কৰা নাই। যিসমূহ MTSৰ পোষ্ট মুকলি হৈছে সেই পোষ্টসমূহ এতিয়ালৈকে আপডেট কৰা নাই। হাবিলৰ পোষ্টসমূহ আপোনালোকৰ 1075টা পোষ্ট দেখিবলৈ পাব। যেতিয়া MTSৰ পোষ্ট আপডেট কৰিব তেতিয়া পুনৰ আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই লৈ আহিম। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, কমেণ্ট কৰিব, লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। যিহেতু হাবিলৰ পোষ্ট ইয়াতে 1075টা পোষ্ট দেখিবলৈ পাব। ইয়াতে চেলাৰী ডিটেইলছটো দিয়া আছে আপোনালোকৰ 18,000 পৰা 56,900লৈকে আপুনি মন্থলি দৰমহাসমূহ পাব। ইয়াতে আপুনি এজন চিটিজেনশ্বিপ ইণ্ডিয়া হ'ব লাগিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতো গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এছএছচি MTSৰ যিটো বয়সৰ সময়সীমা, ইয়াত বয়সৰ সময়সীমাটো দিয়া আছে আপুনি যদি 18 বছৰৰ পৰা 25 বছৰলৈকে MTSৰ পোষ্টসমূহত আবেদনসমূহ কৰিব পাৰিব। লগতে ইয়াতে হাবিলদাৰ সমূহত যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, তাত আপুনি 18 বছৰৰ পৰা 27 বছৰ বয়সলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এজ চিলেকশ্যনটো দিয়া আছে, আপোনাৰ কেটেগৰী ৱাইজ এজ চিলেকশ্যনটো দিয়া আছে। SC STৰ কাৰণে আপোনাৰ 5 বছৰকৈ এজ চিলেকশ্যন দিয়া আছে। OBCৰ কাৰণে 3 বছৰকৈ এজ চিলেকশ্যন দিয়া আছে। PWBD যিসকল আনৰিজাৰ্ভত পৰে তেওঁলোকৰ কাৰণে 10 বছৰকৈ এজ চিলেকশ্যন দিয়া আছে, আৰু PWBD যিসকল OBCত পৰে তেওঁলোকৰ কাৰণে 13 বছৰকৈ এজ চিলেকশ্যন দিয়া আছে, আৰু PWBD যিসকল SC STত পৰে তেওঁলোকৰ কাৰণে 15 বছৰকৈ এজ চিলেকশ্যন দিয়া আছে। লগতে ইয়াত এক্স চাৰ্ভিচমেনৰ কাৰণে 3 বছৰকৈ এজ চিলেকশ্যন দিয়া আছে। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপুনি মিনিমাম 10 পাছ কৰিলে পোষ্টসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটো দিয়া আছে, কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজটো দিয়া আছে। SC ST PWD ESM আৰু ওমেন কেণ্ডিডেটৰ কাৰণে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। UR আৰু OBCৰ কাৰণে ইয়াত 100 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ইণ্টাৰনেট বেংকিং, গুগল পে', ফোনপে' যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহ ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। ইয়াতে ষ্টাৰ্টিং ডেটটো হৈছে আপোনালোকৰ 26 তাৰিখৰ পৰা, 26 জুন মাহৰ 26 তাৰিখৰ পৰা এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। আৰু ইয়াতে লাষ্ট ডেটটো আছে আপোনালোকৰ 24 জুলাই তাৰিখলৈকে লাষ্ট ডেটটো আছে। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লাইসমূহ কৰি ল'ব পাৰিব। ডেট অফ MTS এক্সামিনেশ্যন, ইয়াতে এক্সামৰ ডেটটো হৈছে আপোনাৰ 20 ছেপ্টেম্বৰৰ পৰা 24 অক্টোবৰলৈকে আপোনাৰ এক্সামসমূহ অনুষ্ঠিত হ'ব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে।